কংগ্ৰেছৰ জেপিত আছে এটা অভিযোগ আনিছে কি ক'ব এই সম্পৰ্কত যে আপুনি বিজেপিৰ আচলতে হয় কাম কৰে বুলি তেখেতে এটা অভিযোগ আনিছে জেপিত আছে কি বুলি কৈছে কৈছে যে আপুনি যে বিধানসভা হুলস্থুল হ'ব লাগে গতিকে আপুনি তেনেধৰণৰ হুলস্থুল পৰিৱেশ এটা সৃষ্টি কৰে তেনেকুৱা ধৰণৰ এটা কথা কৈছে জেপি দাসক মই দেখিছোঁ যে এতিয়া MLA হোৱাৰ লগে লগে এটা ফুট লৈছে তাৰমানে গেৰুৱা বসন পিন্ধিবলৈ গৈ আছে মই যিমান দূৰ খবৰ পাইছোঁ জেপি দাসে এজন MLAৰ জৰিয়তে বিজেপিত সোমাবৰ কাৰণে তেওঁৰ যিবিলাক এগ্ৰিমেণ্ট কৰিব লাগে যিবিলাক মানে কি কয় এইবিলাক চুক্তি কৰিব লাগে মানে বিজেপিত সোমাবৰ কাৰণে কি পাব কি নাপাব এইবিলাক কথা পাতি আছে মইতো বিজেপিৰ আটাইতকৈ বিৰোধী হওক মানৱ ডেকাৰ লগত শুনি লওক সেই মানৱ ডেকাৰ লগতে বোলে আকৌ হেৰিয়াৰ সম্পৰ্ক মই শুনিছোঁ বোলে মানৱ ডেকাই বোলে জেপিকে বিজেপিলৈ নিবলৈ কথা পাতি আছে মোকতো মাতি নি মানৱ ডেকাই সেইটোৱে কৈ আছিলে যে জেপি আহিব অখিল আমাৰ কথা আধা হৈ গৈছে তো মই লাগি আছোঁ তাৰ কিবা ৰাস্তা চাস্তা কেইটামানৰ কাম কৰি দিব লাগিব মানৱ ডেকাই সেইটোৱে ক'লে মোক মাতি নি জেপি দাসে এতিয়া ৰঙা ফুটটো লৈছে কেইদিনমানৰ পাছত ড্ৰেছটো গেৰুৱা হ'ব আৰু 5 বছৰ নালাগে খুব বেছি এবছৰ জেপি দাস বিজেপিলৈ যোৱাটো খাটা মানৱ ডেকাই ইতিমধ্যে কিবা কিবি দিবলৈ আৰম্ভ কৰিলেই বুলি মই শুনিছোঁ খবৰ লওক হয়নে নহয় আপোনালোকে জেপি দাসে কথা বিধানসভাত যদি কয়ো কিবা ৰিজাল্ট আছে নেকি আজি যে কৈ আছিলে ক'বই জানেনে প্ৰশ্নটো উঠাবই জানেনে ব্যাখ্যাই কৰিব জানেনে নে তাৰ ছাবষ্টেঞ্চে ভালকৈ ক'ব পাৰে গতিকে তেওঁলোকে শুই থাকে মই মাতো কিন্তু সেইকাৰণে মোৰ ওপৰত খং আপুনি চাব যে আজি আমাৰ বিধানসভাখনৰ মান একেবাৰে অনুন্নত হৈ গৈছে প্ৰশ্ন সুধিলে সঠিক উত্তৰ নিদিয়ে মই সেইটো উত্তৰ ধৰোঁ আজি কিবা মেচ বুলি কি আছিলে মেচ বুলি এজন যে বকু ছয়গাঁৱৰ বিধায়ক তেওঁ একদম বিজেপিক বখলা বখল কৰি দিলে তেওঁ নিজে বিজেপিৰ বিধায়ক যে আমাৰ তাততো একোৱেই ডেভেলপমেণ্ট নাই খোৱা পানী নাই মাটি নাই মাটিত পট্টা নাই এফালৰ পৰা গাই গুচি গ'ল মই এনেকৈ হাত তালি বজাই ক'লোঁ যে অধ্যক্ষ ডাঙৰীয়া এইকেইটা নোট কৰক আৰু ইয়াৰ পাছত এইখন চৰকাৰ জীয়াই থকাৰ এইখন চৰকাৰে ক্ষমতাত থকাৰ অধিকাৰ নাই সেইবিলাক কথা তেওঁলোকে মনে মনে থাকে তাৰ পাছত সেই প্ৰশ্নটো উত্তৰ দিবলৈ গৈ পীযুষ হাজৰিকাই গালি পাৰিলে কংগ্ৰেছক নাই তাত কংগ্ৰেছৰ MLA আছিলে সিহঁতৰ কাৰণে 10 বছৰ কোনো ডেভেলপমেণ্ট নাই সিহঁতি কিজনে কি কয় আমাৰ জেপি দাসতে হাঁহি শুনি আছে মই তাৰ বিৰোধিতা কৰিছোঁ মই কৈছোঁ আপোনালোকে চাই লওক তো এতিয়া যিজন মানুহে বিৰোধিতা কৰে সেই বিৰোধিতা কৰা মানুহজনক বিজেপিয়েও বেয়া পায় সেই বিৰোধিতা কৰা মানুহজনক আজি অতুল বৰাই মাউৰ যেনেই কৰিছে হয়নে নহয় তো আকৌ মোক পীযুষ হাজৰিকাই কি শব্দ দি মাতিছে আপোনালোকে শুনিছে সেইটো মই বাহিৰত ক'ব নোৱাৰোঁ এতিয়া কাটি দিলে বিধানসভাৰ প্ৰতিবেদনৰ পৰা হয়নে নহয় তো অতুল বৰাই আজি মাৰো যেনেই কৰিছে আৰু তাৰপিছত আকৌ কংগ্ৰেছৰ মানুহকেইটাও মোক গালি দিয়ে বোলে ই কিয় মাতি থাকে এবাৰ বোলে কিয় মাতি থাকে তোমালোকে নিমাতি কইনা হৈ থাকিবা আৰু মই মনে মনে বহি থাকিম আৰু মই মনে মনে বহি থাকি অচেতন মানুহৰ নিচিনাকৈ থাকিম মই সেইকাৰণে আজি বিধানসভাৰ অধ্যক্ষক সুধিছিলোঁ নহয় জানে নে নাই মই অধ্যক্ষক সুধিছিলোঁ বোলো অধ্যক্ষ ডাঙৰীয়া ইমান বেয়া উত্তৰ দিছে মন্ত্ৰীয়ে মোৰ আমনি লাগিছে উত্তৰে দিব পৰা নাই মই শুব পাৰিম নেকি ইয়াত টোপনি মাৰিব পাৰিম নে নাই অধিকাৰ আছে নে নাই তেওঁ একো ৰিপ্লাই নিদিলে তেতিয়া মই ক'লোঁ যদি টোপনি মাৰিব নোৱাৰি অধ্যক্ষ ডাঙৰীয়া মই ইয়াৰ পৰা যাওঁগৈ তেতিয়া ক'লে যাওঁকে যাওক তো এনেকুৱা বিধায়ক অসমত কোনোবা জন্ম হৈছে নেকি অসমৰ প্ৰত্যেকটো ইছ্যুত CMক কন্দুৱাই দিব পৰা CMক বহুৱাই দিব পৰা অন্য মন্ত্ৰীবিলাকক কথা জনা মন্ত্ৰীবিলাকক ধৰি পকৰাই দিব পৰা অন্য কোনোবা বিধায়ক ইয়াত জন্ম হৈছে নেকি তেওঁলোকে নামাতে কংগ্ৰেছে নামাতে বিজেপিৰ লগত বুজাবুজি কৰি থাকে আৰু মইতো ক'লোৱে জেপি দাস কেইদিনমানৰ ভিতৰতে বিজেপিলৈ গৈ আছে ফুটাটো চাই ল'ব আপুনি সুধিব যে অখিল গগৈ সুধিছে আপোনাৰ ফুটাটো ৰঙা হৈছে এইটো কেতিয়াবা হালধীয়া হ'ব আৰু এইটো হালধীয়া হোৱাৰ পিছত চোলাকেইটা কেতিয়াৰ পৰা গেৰুৱা হ'ব এইবুলি সুধিছে বুলি ক'ব আৰু আপুনি বোলে লখিমপুৰৰ এজন MLAৰ লগত মনে মনে এতিয়া বাৰ্গেনিং কৰি আছে বিজেপিলৈ আহিবলৈ হয় নেকি আপুনি এবাৰ সুধি চাব যদি নহয় তেতিয়াহ'লে মোক ক'ব জলসম্পদ বিভাগৰ ব্যৰ্থতা উদাহৰণ হৈছে সুশান্ত বৰগোহাঁয়ে যোৱা 5 বছৰত মাথাউৰি কোনো ধৰণৰ কাম হোৱা নাই 3000 মাথাউৰি